আমাৰ প্ৰত্যেকৰে ঘৰত সোমবাৰৰ পৰা দেওবাৰলৈকে এই বাৰ কেইটাত জন্ম হোৱা একোজন ব্যক্তি থাকে নহয়। সোমবাৰে জন্ম হোৱা ব্যক্তিজনৰ ব্যক্তিত্বৰ লগত মঙ্গলবাৰ বা বুধবাৰে জন্ম হোৱা ব্যক্তিজনৰ ব্যক্তিত্ব সম্পূৰ্ণ পৃথক হয়, একেবাৰে নিমিলে নহয় জানো। আপোনাৰ ঘৰততো তেনেধৰণৰ বহুতো ব্যক্তি আছে। আজি কথা পাতিম সেই বিষয়ে। গুড লাইফৰ নতুন এটি এপিছডলৈ মই ৰিখাই সকলোকে স্বাগতম জনাইছো। আজি এষ্ট্ৰলজি সম্পৰ্কীয় বহুতো কথা আমাক জনাবলৈ মোৰ সৈতে আজিৰ অতিথি আছে। তেখেত এষ্ট্ৰলজাৰ, নিউমাৰলজিষ্ট, লগতে বাস্তু শাস্ত্ৰ বিশেষজ্ঞ RC শৰ্মা শাস্ত্ৰী ডাঙৰীয়া। গতিকে তেওঁৰ সৈতে বহুতো কথা পাতিম, জানিম আপোনাৰ ঘৰতো যদি তেনেধৰণৰ নিশ্চয় সোমবাৰৰ পৰা দেওবাৰলৈকে প্ৰত্যেকটো বাৰতে জন্ম হোৱা ব্যক্তিটো থাকিবই, ব্যক্তিত্ববোৰ কেনেকুৱা হ'ব, তেওঁলোকৰ বাবে কি ভাল বা কি বেয়া হ'ব, সেই সকলোখিনি কথা আজি তেওঁৰ পৰা জানিম। আহক অনুষ্ঠানটিত তেওঁক স্বাগতম জনাওঁ। আৰু শাস্ত্ৰী ডাঙৰীয়া, অনুষ্ঠানটিলৈ স্বাগতম জনাইছো। হয়, আমাৰ ফালৰ পৰা নমস্কাৰ থাকিল। এতিয়া আহো আমাৰ বিষয়টোলে। এতিয়া মানে প্ৰত্যেকখন ঘৰতে সোমবাৰৰ পৰা দেওবাৰ মানে 7টা বাৰত জন্ম হোৱা 2জন 3জন বহুতো ব্যক্তি থাকে নহয় জানো। এতিয়া মই শনিবাৰে জন্ম হৈছো দেই দেও, আৰু মোক মানে সকলোৱে মানে এই শনি হয় শনিবাৰ জন্ম হলে যে বেয়া হ'ব তেনেকুৱা নহয় বাৰু। গতিকে তেনেকুৱা ধৰণৰ ভুল কিছুমান ধাৰণা থাকে, মানে কিছুমান বাৰক লৈ পেলাই, মোৰ বাৰক লৈ পেলাই আছে। গতিকে আজি সেই ধাৰণাবোৰেই ভাঙিম তাৰমানে। গতিকে আৰম্ভ কৰিম আমি প্ৰথম বাৰটো কিহেৰে আৰম্ভ কৰিম? যেহেতু আমাৰ নিউমাৰলজি বা জ্যোতিষমতে ৰবি আমাৰ প্ৰথম ধৰা হয়, গতিকে আমি ৰবিবাৰৰ পৰা, যদিও আমাৰ সপ্তাহটো সোমবাৰৰ পৰা ৰবিবাৰলৈ ধৰে, নিউমাৰলজিটো এক সংখ্যাটো ৰবিক বুজায়, দেওবাৰক বুজায়। গতিকে আমি দেওবাৰৰ পৰা আৰম্ভ কৰো। এতিয়া দেওবাৰত জন্ম গ্ৰহণ কৰা ব্যক্তিসকলৰ নেচাৰ কেনেকুৱা হ'ব এই বিষয়ত কওঁ, বা তেওঁলোকৰ শাৰীৰিক গঠন কেনেকুৱা হ'ব। তেওঁলোকৰ শাৰীৰিক গঠন যথেষ্ট সুন্দৰ, উজ্জ্বল, আৰু তেওঁলোক সাধাৰণতে নেতৃত্ব দি ভাল পায়। নেতৃত্ব দিয়াৰ ওপৰত তেওঁলোকৰ গুৰুত্ব থাকে, আৰু তেওঁলোকৰ কথাবিলাক খুব মাৰ্চিয়েল টাইপৰ, স্পষ্টবাদী, যথেষ্ট স্পষ্টভাৱে কয়। আৰু কাম কাজত তেওঁলোকৰ সেই স্পষ্টতা বা সেই সাহসটো তেওঁলোকৰ ফুটি উঠে। কাম বিলাকতো তেওঁলোকৰ যথেষ্টখিনি স্পীড থাকে। আৰু তেওঁলোকৰ যিহেতু অগ্নিৰ লগত জড়িত, গতিকে কাম বিলাকো অগ্নিৰ সৈতে, কথাবিলাকো তেওঁলোকৰ অগ্নিৰ দৰে মানে পুৰা স্পীড আছে, তেনেকুৱা। সূৰ্যৰ যেনেকুৱা ধৰণৰ নেচাৰ হয়, তেওঁলোকৰ মাজতো ঠিক সেই নেচাৰটো দেখা পোৱা যায়। হয়, থুলমূলকে যদি আমি ক'বলৈ গ'লে তেনেকুৱাই হ'ব। দেওবাৰে যিসকল ব্যক্তি জন্ম হয় তেওঁলোকে কাক আৰাধনা কৰিলে ভাল হ'ব দেও? দেওবাৰে যিসকল ব্যক্তিৰ জন্ম হয় তেওঁলোকেও আচলতে শিৱকে আৰাধনা কৰিব লাগে, কাৰণ সূৰ্যৰ অধিদেৱতা হল শিৱ। গতিকে শিৱক তেওঁলোকে আৰাধনা কৰিলে মানে ভাল ফল পাব। আৰু ৰং বা সংখ্যা বুলি কিবা আছে তেওঁলোকৰ কাৰণে? তেওঁলোকৰ কাৰণে ৰঙা ৰংটো মানে শুভ হয়। তেওঁলোকে যদি লাল ৰঙৰ যিকোনো বস্ত্ৰ ধাৰণ কৰে বা লাল ৰঙৰ যিকোনো বস্তু বা ব্যৱহাৰ কৰে, তেতিয়াহলে ভাল ফল পাব। নিশ্চয়। এতিয়া আমি সোমবাৰলৈ আহো। হয়, এতিয়া সোমবাৰত যিসকল ব্যক্তিৰ জন্মগ্ৰহণ কৰে তেওঁলোক যথেষ্ট সুশ্ৰী হয়, দেখিবলৈ তেওঁলোক আকৰ্ষণীয়, বেছ আকৰ্ষণীয় হয়। আৰু তেওঁলোকৰ মনটো সদায় উদাৰ, খোলা। চন্দ্ৰ যেনেকে মানে চন্দ্ৰৰ পোহৰত মানে আকাশত যেনেকে ফৰকাল লাগে, তেওঁলোকৰ মনৰ মুখমণ্ডলত সেই ফৰকাল ভাৱটো লাগি থাকে। আৰু তেওঁলোকৰো শিৱৰ লগতেই জড়িত, যদিও তেওঁলোকৰ পানীৰ যিটো স্বচ্ছতা, সেই স্বচ্ছতাৰ লগত মিল থাকে তেওঁলোকৰ মনত। কেতিয়াবা তেওঁলোকৰ ডিচিশ্যন বিলাক অলপ তেনেকে পাতলো হয়। গতিকে ডিচিশ্যন লওঁতে তেওঁলোকে কিন্তু অলপ স্থিৰ ভাৱে ল'ব লাগে। কিন্তু তেওঁলোক যথেষ্ট উদাৰ আৰু যথেষ্ট সহানুভূতিশীল আৰু শান্ত স্বভাৱৰ হয়। তেওঁলোকে কাক আৰাধনা কৰিব? তেওঁলোকেও শিৱক আৰাধনা কৰাটো ভাল, কাৰণ সোমবাৰটো শিৱৰ লগত জড়িত। গতিকে শিৱক আৰাধনা কৰিলে তেওঁলোকে ভাল ফল পাব। আৰু ৰং হিচাপে তেওঁলোকে বগা ৰংটো মানে ব্যৱহাৰ কৰিলে যথেষ্ট ভাল ফল পাব। আৰু ৰূপ ধাৰণ কৰিলে তেওঁলোকে ভাল ফল পায়। মঙ্গলবাৰৰ মানুহখিনি যথেষ্ট মানে তেজাল। মংগলটো যথেষ্ট, আমাৰ মানে গ্ৰহৰ ভিতৰত মংগলটো হল সেনাপতি। গতিকে তেওঁৰ লিডাৰশ্বিপ ভাৱটো তেওঁৰো থাকে। আৰু তেওঁ সাধাৰণতে ফৌজ বিভাগত, বা তেওঁৰ যিহেতু খেতিপুত্ৰ বুলি কোৱা হয় মংগলক, গতিকে মাটি বাৰীৰ কাৰবাৰৰ বা কৃষিৰ লগত জড়িত খেতি বাতিৰ লগতো তেওঁ যথেষ্ট ৰাপ থাকে। আৰু তেওঁ যথেষ্ট সাহসীও হয়। আৰু তেওঁৰ যদি মংগলটো অলপ দুৰ্বল থাকে, তেতিয়াহ'লে ৰক্তদোষ হ'ব পাৰে, বা তেওঁৰ মুখমণ্ডলত কিবা দাগ থাকিব। আৰু মুখমণ্ডলটো যথেষ্ট উজ্জ্বল হয়, মানে ৰবিৰ যেনেকুৱা মংগলৰ প্ৰায় ঠিক তেনেকুৱা হৈ যায়। মংগলবাৰে জন্মা ব্যক্তিসকলে হনুমানৰ যদি আৰাধনা কৰে আৰু বগলা মাৰ যদি আৰাধনা কৰে, তেতিয়াহ'লে বহুত ভাল ফল পায়। শুভ ৰং কি হ'ব? শুভ ৰং হিচাপে তেওঁলোকৰ লাল, অতি ৰক্ত, মানে মংগলৰ কাৰণে প্ৰিয়।
প্ৰিয় বঢ়িয়া এতিয়া আমি আগবাঢ়িছো বুধবাৰলৈ বুধবাৰ হয় বুধবাৰটো আমাৰ বিষ্ণুৰ লগত জড়িত নাৰায়ণৰ লগত জড়িত বুধবাৰে জন্মগ্ৰহণ কৰা মানুহখিনি সাধাৰণতে অলপ মিঠা বৰণৰ হয় আৰু খুব আকৰ্ষণীয় হয় যেনেকে কৃষ্ণ হলেও যে তেওঁৰ এটা আকৰ্ষণ আছে আৰু অলপ মোহময়ী হয় মৃদুভাষী হয় মানে বুদ্ধিমত্তাটো যথেষ্ট প্ৰখৰ হয় আৰু ব্যৱসায়িক কৰ্মৰ লগত তেওঁলোকে বেছি মানে জনপ্ৰিয় হৈ উঠে বা ইঞ্জিনিয়াৰিং কৰ্মৰ কাৰণেও তেওঁলোকৰ যথেষ্ট কাৰিকৰী বিভাগত ইণ্টাৰেষ্টটো থাকে কাৰিকৰী বিভাগত আৰু বুধৰ কাৰণে তেওঁলোকৰ যথেষ্টখিনি মানুহৰ মাজত জনপ্ৰিয়তা থাকে আৰু ব্যৱহাৰ পাতি খুব সৌম্য খুবেই ধুনীয়া হয় গতিকে বুধবাৰত সাধাৰণতে তেওঁলোকে বিষ্ণুক আৰাধনা বা নাৰায়ণক বা বিষ্ণুৰ দ্বাদশ নাম তেওঁলোকে সাধাৰণতে কণ্ঠস্থ কৰি ললে সদায় সুফল পাই থাকিব নিশ্চয় ৰংটো কি হ'ব ৰংটো তেওঁলোকৰ কাৰণে সেউজীয়া ৰংটো বেছি ভাল হয় ঠিক আছে আমি এবাৰ বৃহস্পতিবাৰলৈকে আগবাঢ়িছো বৃহস্পতি হয় বৃহস্পতিৰ এবাৰত যিসকল ব্যক্তি জন্মগ্ৰহণ কৰে নামেই গুৰুবাৰ গতিকে গুৰুবাৰটোত তেওঁলোক সাধাৰণতে অলপ গুৰু গম্ভীৰ কথা কমকৈ কব বা ভাবি চিন্তি কব আৰু তেওঁলোকৰ সিদ্ধান্ত বিলাকো লওঁতেই অলপ ভাবি চিন্তি সিদ্ধান্ত বিলাক লব আৰু তেওঁলোকে যথেষ্টখিনি অলপ সন্মানীয় ভাৱত থাকিবলৈ বিচাৰে বা উচ্চ আসন দিলে তেওঁলোকক অলপ ভাল পায় বা অকনমান কোনোবাই সমীহ কৰি চলাটো তেওঁলোকে বিচাৰে গতিকে বৃহস্পতি এইবাৰত জন্মগ্ৰহণ কৰা ব্যক্তিসকল সাধাৰণতে বিদ্যানুৰাগী যথেষ্ট বিদ্যাৰ প্ৰতি আগ্ৰহী হয় আৰু ধৰ্ম কৰ্মৰ প্ৰতিও মানে যথেষ্ট ধাউতিটো বেছি থাকে তেওঁলোকৰ ব্ৰহ্মা হল তেওঁলোকৰ ইষ্ট দেৱতা গতিকে ব্ৰহ্মাক তেওঁলোকে চিন্তা কৰিব লাগে হালধীয়া যদি বস্ত্ৰ মানে ধাৰণ কৰে তেনেহলে যথেষ্টভাৱে তেওঁলোকে সুফল পাব এইটো গতিকে বৃহস্পতিবাৰ যদি জন্ম হৈছে যদি কাৰোবাৰ যদি বৃহস্পতিবাৰ জন্ম হৈছে তেনেহলে তেওঁ যিকোনো এটা হালধীয়া বস্ত্ৰ পৰিধান কৰক আৰু তেতিয়াহলে তেওঁলোকে নিশ্চয় এটা ভাল ফল পাব বুলি আমাৰ বিশ্বাস আছে হয় এবাৰ আমি আগবাঢ়িছো শুক্ৰ গ্ৰহটো শাস্ত্ৰ বিশেষজ্ঞ সৰ্বশাস্ত্ৰ বিশাৰদ বুলি কয় শুক্ৰ সাধাৰণতে শিল্পী প্ৰধান শিল্পী কাৰ্যত মানে নৃত্য গীত বা আৰ্ট এইবিলাকৰ কলা কৃষ্টিৰ লগত জড়িত গতিকে যিসকল ব্যক্তি শুক্ৰবাৰত জন্মগ্ৰহণ কৰে সেইসকল ব্যক্তিয়ে এনেধৰণৰ কামৰ প্ৰতি ধাউতিটো থাকিব আৰু তেওঁ নিত্য নতুন বস্ত্ৰ বা খাদ্য ৰুচিবোধটো তেওঁৰ নতুন ভাৱে বাঢ়ি গৈ থাকে আৰু তেওঁ যথেষ্ট ধৰ্মীয় শাস্ত্ৰই হওক বা অন্যান্য শাস্ত্ৰই হওক এই ক্ষেত্ৰত তেওঁ যথেষ্ট আগ্ৰহী হয় আৰু শুক্ৰবাৰত জন্মগ্ৰহণ কৰা ব্যক্তিসকলে বিশেষকৈ চিকিৎসা শাস্ত্ৰৰ ওপৰত তেওঁৰ আগ্ৰহ থাকে গতিকে এই ক্ষেত্ৰত শুক্ৰবাৰত যিসকল ব্যক্তি জন্মগ্ৰহণ কৰে তেওঁলোকে শিৱক আৰাধনা কৰা ভাল কাৰণ শুক্ৰৰ ইষ্ট আছিল শিৱ গতিকে শিৱক আৰাধনা কৰা ভাল আৰু মা ভুৱনেশ্বৰীক তেওঁলোকে ইষ্ট হিচাপে আৰাধনা কৰে তেনেহলে তেওঁলোকে সদায় ভাল ফল পাব ৰংটো তেওঁলোকৰ চিত্ৰ বিচিত্ৰ মানে ফুটুকা ফুটুকি এই দেশৰ আৰু তেওঁলোকে বগাও ধাৰণ কৰিব পাৰে চন্দ্ৰৰ লগত মিলা সেই দেশটো কিন্তু এইটো অলপ বগা হলে চিলভাৰ কালাৰ যিটো কয় এই চিলভাৰ কালাৰটো শুক্ৰৰ কাৰণে যথেষ্ট প্ৰিয় বঢ়িয়া এবাৰ আহো আমি মোস্ট কন্ট্ৰভাৰ্চিয়েল বাৰ যেটো হৈছে শনিবাৰ যিকোনো ঘৰত শুভ কাম হ'ব শনিবাৰে নকৰিবি শনিবাৰে এইটো শনিবাৰে সেইটো মানে শনিবাৰক লৈ পেলাই বিভিন্ন ধৰণৰ সমস্যা বিভিন্ন ধৰণৰ বিশ্বাস অবিশ্বাস ঢেৰ কিবা কিবি এতিয়া শনিবাৰৰ বিষয়ে আপুনি কি ক'ব এতিয়া শনিবাৰৰ কৰ্ম আৰু শনিবাৰত জন্মগ্ৰহণ কৰা ব্যক্তিৰ মাজত যথেষ্ট পাৰ্থক্য আছে এতিয়া শনিবাৰত যিসকল ব্যক্তি জন্মগ্ৰহণ কৰে কাৰণ শনি হল গ্ৰহৰ ভিতৰত ৰজা গ্ৰহৰাজ বুলি কৈছে গতিকে শনিবাৰত জন্মগ্ৰহণ কৰা ব্যক্তিসকল যথেষ্ট ন্যায়পৰায়ণ তেওঁলোকে মিছাৰ আশ্ৰয় লবলৈ টান পায় যি কব সঁচা কব আৰু সন্মুখত কৈ দিব স্পষ্টবাদী হয় আৰু যথেষ্ট ন্যায়পৰায়ণ হয় আচলতে তেওঁলোক যথেষ্ট সমাজৰ এজন ন্যায়দাতা ব্যক্তি হিচাপে তেওঁক ক'ব পাৰি আৰু শনিবাৰটোত যদি শনিটো ভাল থাকে তেওঁ যথেষ্ট ওপৰলৈ যাব পাৰিব কৰ্মৰ ক্ষেত্ৰত আৰু তেওঁৰ লক্ষ্মীয়ে বাস কৰিব তেওঁৰ অধিদেৱতা হিচাপে দক্ষিণাকালীক আৰাধনা কৰা ভাল আৰু দেৱতা হিচাপে শিৱকেই আৰাধনা কৰিলে যথেষ্ট ভাল ফল পাব শনি মন্দিৰত যাব পাৰে শনি প্ৰতি শনিবাৰে শনি মন্দিৰত যাব পাৰে তেওঁ তুলসীৰ তলত চাকি দিব পাৰে তুলসী কৰিব পাৰে আৰু যিটো বাৰত যিজনৰ জন্ম হয় সেই বাৰটোত তেওঁলোকে পাৰা পৰিশ্ৰমত মানে আমিষ ভক্ষণ কৰিব নালাগে প্ৰতিটো মই যদি সোমবাৰত জন্মগ্ৰহণ কৰিছো মই সোমবাৰটো মই নিৰামিষ খাব লাগে মানিব লাগে মানে ভেজিটেৰিয়ান হ'ব লাগে আৰু শনিবাৰত জন্মগ্ৰহণ কৰা ব্যক্তিসকলে শনিবাৰে যদি নিৰামিষ গ্ৰহণ কৰে তেনেহলে যথেষ্ট ভাল ফল
পাব। বঢ়িয়া হয়। গতিকে এয়া আছিলে দেওবাৰৰ পৰা শনিবাৰলৈকে মানে সোমবাৰৰ পৰা দেওবাৰলৈকে সোমবাৰ, আমাৰ বাৰ হিচাপে হয়। বিভিন্ন ব্যক্তিৰ ব্যক্তিত্ব কেনেকুৱা হয় হয়। আৰু তেওঁলোকে কাক আৰাধনা কৰিব লাগে, কেনেকুৱা ধৰণৰ বস্ত্ৰ বা ৰং ব্যৱহাৰ কৰিব লাগে সুফল পাবৰ কাৰণে, জীৱনত আগবাঢ়িবৰ কাৰণে, সেয়া আজি আমি থুলমূলকে কবলৈ নিশ্চয় যত্ন কৰিলো। যত্ন কৰিম। নিশ্চয়কৈ আমাৰ দৰ্শকসকলে ভাল পালে বুলি আশা ৰাখিছো। আৰু যদি আপোনালোকৰ কিবা কমেন্ট আছে, কিবা যদি জনাবলৈ বিচাৰিছে জনাবচোন, আমি ভাল পাম, নহয় নিশ্চয় জানো? কি কয় নিশ্চয় দেও? নিশ্চয় আৰু দেও অশেষ ধন্যবাদ হয়। অনুষ্ঠানটিলে অহাৰ বাবে। আপোনাক এনেদৰে পাই থাকিম আৰু বহুতো মানে জ্যোতিষ শাস্ত্ৰ সম্পৰ্কীয় বাস্তু বা নিউমাৰলজি ৰিলেটেড বহুতো কথা জানিম বুলি আমি আশা ৰাখিছো। আজিলৈ আপোনাক এইখিনিতে ধন্যবাদ হয় জনাইছো। নমস্কাৰ। হয়, আৰু প্ৰিয় দৰ্শক, এইখিনিতে আপোনালোকক কওঁ, কমেন্ট কৰি জনাবচোন কেনেকুৱা লাগিছে অনুষ্ঠানবোৰ চাই, আৰু লগতে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব যদি ভাল লাগিছে। আৰু যদি বেয়া পাইছে তেতিয়াহ'লে সেয়াও জনাব। আমাৰ বাবে সেয়া নিশ্চয়কৈ আপোনালোকৰ মৰম বুলি আমি ভাবিম। গতিকে সেয়াও জনাব, ভাল পাইছে বেয়া পাইছে আপোনালোকে কমেন্ট কৰি জনাব। লগতে এতিয়ালৈকে যদি শ্বেয়াৰ কৰা নাই সোনকালে শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিছো। আৰু আজিলৈ এইখিনিতে আমি দুয়োগৰাকীয়ে আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো। ভালে কুশলে থাকিব। ধন্যবাদ। নমস্কাৰ।